সকল তোমালোকক সময়মতে মই এই ভিডিঅ'টো দিব নোৱাৰিলো সো তাৰ বাবে ক্ষমা বিচাৰিছো বিশেষ এটা অসুবিধাৰ কাৰণে তোমালোক জনাই দিছো অসুবিধাটো গ্ৰুপত যিবিলাক আছে তোমালোকে 30 নম্বৰলৈকে আলোচনা কৰিছিল 31 ৰ পৰা আলোচনা কৰিম ঠিক আছে 31 ত আমি চাও শুদ্ধ উত্তৰটো হ'ব সিটো মই প্ৰশ্নবিলাক আৰু কৰি থকা নাই কাৰণ আমাক তোমালোক এনসাৰ হে লাগে পৰীক্ষা যেটো গল কেই নম্বৰ পাইছা এটো জানিব লাগে 32 ৰ হ'ব এনসাৰটো B2 33 হ'ব B অপচন 34 হ'ব D হ'ব 35 ৰ অপচন হ'ব D2 ঠিক আছে দুটা চিন আছে ষ্টুডেন্টে দিছে এটা D2 হ'ব এনসাৰ 36 ৰ হ'ব A2 হ'ব 37 ৰ এনসাৰ হ'ব D2 ছাত্ৰ আৰ্টিকল ইয়াৰ উপৰি যদি কেতিয়াবা দুই এটা মানে অমিল হ'ব পাৰে তাৰ বাবে ক্ষমা বিচাৰিম কাৰণ মই যিমান পাৰো চেষ্টা কৰিছো কেতিয়াবা হ'বও পাৰে মোৰটো আজি ৰাইট তেনেকুৱা কথা নহয় যেটো এমএটি পেপাৰ অলপ তেনেকুৱা থাকে 38 নম্বৰ প্ৰশ্নটো হৈছে A2 হ'ব 39 নম্বৰ প্ৰশ্নটোৰ বি হ'ব 40 বি হ'ব ঠিক আছে 40 বি হ'ব শুনি যাবা তোমালোকে ষ্টুডেন্টৰ দিয়া আছে যেটো 41 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব যেটো 41 আছে ইয়াৰে হ'ব D2 হ'ব ঠিক আছে 41 ৰ যেটো প্ৰশ্নৰ উত্তৰটো D2 পাবা তোমালোকে ঠিক আছে দুটা আছে যদি মই তোমালোক কৈ আছো মই যেটো কৈ আছো কৈ থকাখিনি বেছি গুৰুত্ব দিবা ঠিক আছে কোনটো 41 ৰ তাৰপিছত 42 নম্বৰ প্ৰশ্নটো যি আছে 42 হ'ব C2 হ'ব অৰ্থাৎ C নম্বৰ হ'ব অপচন ঠিক আছে C হ'ব এটা তোমালোক নুখুদিবা যে স্যার দুইটাৰো অপচন আছে মই কৈ আছো 42 C নম্বৰ হ'ব 42 C হ'ব 43 হ'ব A2 আৰু 44 হ'ব 44 ৰ D অপচনটো হ'ব ঠিক আছে 45 নম্বৰ প্ৰশ্নটো হ'ব D অপচন 46 ৰ হ'ব D অপচন তাৰ আগতে তোমালোক জনাই থওঁ মই যিমান পাৰো কমন পেলাব চেষ্টা কৰিছো যিসকল আগতে জয়তে আছে জানিছে তোমালোকে মই প্ৰায় কমন পৰিছে ঠিক আছে প্ৰায় কমন পৰিছে মই যদি ক 100% মই বিশ্বাস কৰো মই ক'ব পাৰো যে কনফিডেন্স দি ক'ব পাৰো 100% কমন পৰিছে ছাত্ৰ আৰ্টিকল ইয়াৰ উপৰি তোমালোক জনাও যে তোমালোকক বছৰিকা পৰীক্ষাত এটা ভাল ৰিজাল্ট দিবৰ কাৰণে মই বিচাৰো কমন দিব বিচাৰো তোমালোকক যাতে 100% এটা ল'ব পাৰা তাৰ বাবে এনুৱেল পৰীক্ষাখন আমি 3 মাহিয়া কোৰ্স এটা আনিছো বেছি পইচা নহয় চিন্তা কৰিব নালাগে মাত্ৰ 119 টকা তোমালোকে জানা 119 টকা তোমাৰ দিনতে খৰচ হয় গতিকে মেথ সায়েন্স আৰু ইংলিশ পঢ়িব পাৰিবা লাইভ ক্লাছত মানে জ্ঞান লোৱাটোহে কথা ক'ত পঢ়িছে ডাঙৰ কথা নহয় তোমালোকে যাই যি পঢ়িব লাগিব ইমান পইচা দি তেটো কথা নাই ইয়াৰ পৰা তোমালোকে জ্ঞান ল'ব পাৰিবা লাইভ ক্লাছৰ জৰিয়তে WhatsApp নম্বৰটোত SMS কৰিবা স্ক্যানাৰ এখন দি দিম তাতে 119 টকা পেমেন্ট কৰিবা গ্ৰুপত এড কৰি দিম আৰু ক্লাছৰ আগত লিংক দিম তাতে ক্লিক কৰিলে লাইভ ক্লাছ পাই যাবা 40 কিমান লৈকে গলে 47 এবাৰ আহিলে 47 নম্বৰ প্ৰশ্ন যেটো আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C2 48 ৰ প্ৰশ্নটোৰ আমি যদি চাও তেতিয়ালে D2 হ'ব শুদ্ধ উত্তৰ 49 ৰ আমি চাও এনসাৰটো হ'ব 49 নম্বৰ যেটো B2 হ'ব শুদ্ধ উত্তৰ 50 নম্বৰ A2 হ'ব 51 ৰ যদি আমি চাও তেতিয়া হলে ইয়াৰে C2 হ'ব ঠিক আছে 51 ৰ C2 হ'ব দুটা দিয়া আছে তথাপি তোমাক মই কৈ আছো 52 ৰ যেটো আছে 52 ৰ প্ৰশ্নটোৰ উত্তৰ হ'ব A2 53 প্ৰশ্নটোৰ এনসাৰ হ'ব যেটো 53 5 অৰ্থাৎ C2 হ'ব 54 ৰ এনসাৰটো হ'ব B2 55 ৰ এনসাৰটো হ'ব B2 56 ৰ এনসাৰটো হ'ব ইয়াৰ B2 57 ৰ যেটো আছে ইয়াৰে হ'ব B 58 ৰ হ'ব A2 59 ৰ হ'ব B এনসাৰ 60 ৰ হ'ব B এনসাৰ 61 ৰ হ'ব C এনসাৰ 61 ৰ 62 ৰ হ'ব ইয়াৰে B2 হ'ব ঠিক আছে 61 যেটো আছে এটো B2 হ'ব 61 ৰ B নহয় দে এটো এক মিনিট ৰবা যেটো 61 আছে 61 ৰ তো এক মিনিট C2 হ'ব ঠিক আছে C2 62 টো হ'ব 62 যেটো আছে এটো হ'ব B2 লিখিবা B2 62 63 যেটো আছে C2 ৰ A হ'ব 64 ৰ D2 হ'ব 65 ৰ এনসাৰটো B লিখিবা ঠিক আছে 65 ৰ যেটো আছে এটো B লিখিবা 66 ৰ তোমালোকে লিখিবা ইয়াৰে কোনটো হ'ব D2 হ'ব ঠিক আছে D ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পালা আনসাৰ এটা কলা বাকিখিনি মই নিশ্চয় কৰিম এতিয়া তোমালোক কৰি দিম এতিয়াই পাই যাবা বিশেষ কামৰ কাৰণেহে অসুবিধাৰ কাৰণেহে মই সোনকালে দিব নোৱাৰিলে এসএটি পেপাৰখনো দি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যিমান পাছ শেয়াৰ কৰিবা বাকিসকলে গম পাওক কিমান পাইছে আৰু লগতে ক্লাছত জয়েন হ'ব পাৰা তোমালোকে বেছি পইচাও নহয় ঠিক আছে বাই ভালদৰে পঢ়া শুনা কৰিবা ঠিক আছে আহা কালিৰ পৰা আমাৰ লাইভ ক্লাছ হ'ব ক্লাছত